ভালুকৰ যিটো আমাৰ ইয়াত কাজিৰঙাত চাইটিংটো সেইটো কমন নহয় আৰু বহুত ৰেয়াৰ বুলি আমি ক'ব পাৰোঁ আৰু যিসকল পৰ্যটকৰ মানে সৌভাগ্যৰ কপাল লৈ আহে তেওঁলোকেহে মানে খুব কম সংখ্যকে ভালুক দেখা পাইছে বা আমাৰ চাফাৰীৰ লগত যিসকল জড়িত হৈ আছে গাইড বা জীপ চাফাৰীৰ ড্ৰাইভাৰ যিসকল তেওঁলোকেও খুব কম সংখ্যকেহে কাজিৰঙাত ভালুক দেখা পাইছে কাৰণ বিশেষকৈ ভালুকটো আমি কহৰা বনাঞ্চলৰ যিটো কাঠপৰাৰ পৰা ডাফলাং এৰিয়া এই অঞ্চলটোতে আমি সাধাৰণতে ভালুকটো দেখা পোৱা যায় যিটো স্লট বিয়াৰ বুলি কয় আৰু এটা সময়ত আজি 2013-14 সময়ত এটা এষ্টিমেশ্যন কৰা হৈছিলে প্ৰায় 200ৰ ওচৰা-ওচৰি ভালুক কাজিৰঙাত আছে বুলি আনুমানিক এটা হিচাপ আছে কিন্তু এতিয়ালৈকে চাইণ্টিফিকভাৱে তেনেকুৱা ভালুকক লৈ পেলাই কোনো পপুলেশ্যন এষ্টিমেশ্যন এতিয়ালৈকে হোৱা নাই। শেহতীয়াকৈ চাইটিং বৃদ্ধি হৈছে কিছু পৰিমাণে হ'লেও নিশ্চয়কৈ আৰু এতিয়া বিশেষকৈ শিমলু ফুল ফুলাৰ লগে লগে ভালুকৰ যিটো চাইটিংটো আৰম্ভ হয় কাৰণ শিমলু ফুলাৰ লগে লগে শিমলু ফুল খাবলৈ আহে আৰু লগে লগে সেই যিটো আমাৰ বাৰ্ণিং আৰম্ভ হৈ যোৱাৰ পিছত গোটেই যিটো গ্ৰাছলেণ্ড আছে গ্ৰাছলেণ্ডৰ যিটো আমাৰ অ'পেন হৈ পৰে সেইটো সময়তেই বেছিভাগ সংখ্যক টুৰিষ্টে ভালুক দেখা পায়।